ইয়াতে উপস্থিত ফেকাল্টি মেম্বাৰ্ছ, প্ৰফেচাৰ, মেম প্ৰত্যেকক মই মোৰ তথা আমাৰ সংগঠন নিচেছ বেকনৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, প্ৰণাম জ্ঞাপন কৰিছোঁ। ইয়াতে উপস্থিত ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকৰ প্ৰতিও মোৰ আন্তৰিক মৈত্ৰী আৰু শুভকামনা থাকে। আমি আজি এটা বিশেষ কথা লৈ আলোচনা কৰিব ওলাইছোঁ। মই মোৰ বক্তব্য ৰখাৰ আগত এটা কথা ক'ব বিচাৰোঁ যে মই ইয়াতে কিছুমান কথা কম। মই এইটো বিচৰা নাই যে মই ইয়াতে এটা লেকচাৰ দি গ'লোঁ ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ বা ডাইভাৰ্চিটি কনজাৰ্ভেশ্যনৰ, বাছ সেইটো মই বিচৰা নাই। মই বিচাৰিছোঁ এইখন হলৰ পৰা ওলোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে যাতে অন্তত এইটো অনুভৱ কৰে যে আমি আগৰ যিটো আমাৰ ধাৰণা বা চেতনা আছিল তাতকৈ আমাৰ কিন্তু ইম্প্ৰুভ হ'ল। সেইটো যদি নহয় তেতিয়াহ'লে আমাৰ পুৰা সময়টো খুব এটা কামত নিদিব। আমাৰো সময় নষ্ট হ'ব, ছাত্ৰ ছাত্ৰীসকলৰ সময় নষ্ট হ'ব, আৰু এই অনুষ্ঠানটোৰ যে মূল উদ্দেশ্য, সেই উদ্দেশ্যৰ আকাংক্ষিত লক্ষ্যৰ ফালে হয়তো আমি যাব নোৱাৰিম। সেইকাৰণে প্ৰথমে কওঁ যে আমি এটা ইণ্টাৰেকশ্যন ছেশ্যনো কৰিম সৰুকৈ। আৰু এটা কথা যে কোনো কথা নুবুজাকে বা মই কিবা এটা কথা ক'লোঁ, কাৰোবাৰ যদি এনেকুৱা অনুভৱ হয় যে এইটো ঠিক নহয় বা কোনোবাই যদি বুজি নাপায় তেতিয়াহ'লে মোক ক'লে হ'ল, বডি লেংগুৱেজ যদি ক'লে হ'ল, হাত দাঙি ক'লে হ'ল, মই ভালকৈ বুজি পোৱা নাই। কিয়নো যদি বুজি নাপায় ছাত্ৰ ছাত্ৰীসকলে প্ৰব্লেমটো মইহে বুজাব পৰা নাই, হয় না নহয়? সেইকাৰণে কোনো এইটো ভাবিব নালাগে যে মই বুজা নাই কথাটো, নুবুজাকে মোক আগত যাব দিব নালাগে, আগবাঢ়িব দিব নালাগে, ঠিক আছে? আৰু মোৰ সামগ্ৰিক কথাটো ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত ভিত্তি কৰিব, কিয়নো ছাৰসকলে কথাবোৰ জানে। মই যি কথা ক'ম চব ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্য কৰিয়ে কথাটো আমি পাতিম। যোৱা 2 বছৰ আগত আমি এটা প্ৰগ্ৰাম লঞ্চ কৰিছিলোঁ। এই প্ৰগ্ৰামটোৰ নাম আছিল অহম বসুধামে কৃতে মংগলজনম। অসমীয়া কৰিলে মই পৃথিৱীৰ বাবে মংগলজনক, সেইটো চিম্বলটো ইয়াতে দিয়া আছে। তাৰমানে অসমত বিভিন্ন প্ৰগ্ৰাম হৈছে, কিন্তু চেতনাগতভাৱে তাৰ বিকাশৰ বাবে প্ৰচেষ্টা হোৱা নাই। আমাৰ এই সামগ্ৰিক প্ৰচেষ্টাটো চেতনাৰ বিকাশৰ প্ৰচেষ্টা। মাত্ৰ এটা শব্দ, যদি প্ৰত্যেক ছাত্ৰ ছাত্ৰী বা প্ৰত্যেকে আমি মনৰ মাজত এইটো প্ৰতিষ্ঠা কৰোঁ যে মই পৃথিৱীৰ বাবে মংগলজনক, অৰ্থাৎ মই কাৰো বাবে অমংগলজনক হ'ব নোৱাৰোঁ। কাৰোবাৰ লগত মোৰ বনিবনা নহ'ব পাৰে, মতৰ অমিল হ'ব পাৰে, কিবা কিবি হ'ব পাৰে, কিন্তু মই তাৰ কাৰণে অমংগলজনক হ'ব নোৱাৰোঁ। অকল সেই চেতনাটো যদি প্ৰতিষ্ঠা হয় তেতিয়াহ'লে আমি আমাৰ উদ্দেশ্যৰ ফালে আগবাঢ়ি যাম। তো সেই প্ৰগ্ৰামটো আমি স্কুলৰ ল'ৰা ছোৱালী কৰিছিলোঁ। অলৰেডি আমি 12-13 লক্ষ স্কুলৰ ল'ৰা ছোৱালীক সামৰি লৈছোঁ আৰু প্ৰগ্ৰামটো চলি আছে। এইবাৰ আমি আকৌ নতুনকৈ এই জৈৱ বৈচিত্ৰ্য সংৰক্ষণ চেতনা যাত্ৰা, বিদ্যাৰ্থী সচেতনতা যাত্ৰা আমি আৰম্ভ কৰিছোঁ। এইবাৰ আমি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক টাৰ্গেট কৰি লৈছোঁ। আমি বিভিন্ন মহাবিদ্যালয়ত গৈ আছোঁ, মহাবিদ্যালয়ৰ ল'ৰা ছোৱালীৰ লগত ইণ্টাৰেকশ্যন কৰি আছোঁ। আৰু আমাৰ আশাটো হ'ল এনেকুৱা যে যিখিনি ইয়াতে শুনিব, যিখিনি কথা গম পাব বা যদি একমত হয় তেওঁলোককো বেলেগক ক'ব। এই বায়োডাইভাৰ্চিটি কনজাৰ্ভেশ্যন মুভমেণ্টটো শক্তিশালী ৰূপে আগুৱাই লৈ যাব, সেইটো আমাৰ বেচিক থট। বন্যপ্ৰাণী সংৰক্ষণৰ কথা যেতিয়া আমি কওঁ, আমি যেতিয়া ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ কথা কওঁ, বায়োডাইভাৰ্চিটি কনজাৰ্ভেশ্যনৰ কথা কওঁ, এনভাইৰনমেণ্টৰ কথা কওঁ, আমাৰ বহুতৰ মনত এনেকুৱা এটা ধাৰণা হ'ব পাৰে এইবোৰ আমি বাহিৰৰ পৰা শিকিম। কিয়নো আমি টেলিভিশ্যন খুলিলে চাওঁ ইউৰোপৰ মানুহখিনি, ইউনাইটেড ষ্টেটছৰ মানুহখিনি, কানাডাৰ মানুহখিনি এইবোৰ কথা আমাক কৈ আছে। এইবোৰ চাই পেলাই এনেকুৱা মনৰ মাজত এটা ধাৰণা হ'ব পাৰে যে এইবোৰ আমি সিহঁতৰ পৰা শিকি আছোঁ, আমাৰ কাৰণে এইবোৰ নতুন বস্তু, আমি সিহঁতৰ পৰাই শিকি আছোঁ কথাটো। কিন্তু কথাটো তেনেকুৱা নহয়। বন্যপ্ৰাণী সংৰক্ষণ, বায়োডাইভাৰ্চিটি সংৰক্ষণ সম্পূৰ্ণৰূপে আমাৰ বস্তু, সম্পূৰ্ণৰূপে এইটো ভাৰতীয় বস্তু। আমাৰ পৰাই গোটেই পৃথিৱীয়ে গম পাইছে কথাবোৰ। মনৰ মাজত আহিব পাৰে কেনেকৈ, মানে ইউনাইটেড ষ্টেটছৰ চাইণ্টিষ্টসকলে, ইউনাইটেড ষ্টেটছৰ যিমান জনা বুজা মানুহসকলে বা ইউৰোপৰ মানুহসকলে এইটো কথাই গম পোৱা নাছিল যে গছৰ প্ৰাণ আছে। এই কথাটোৱে গম পোৱা নাছিল। আচাৰ্য জগদীশ চন্দ্ৰ বস যেতিয়া দেখুৱাইছে যে গছৰ প্ৰাণ আছে, তেওঁ কোৱা নাই যে এইটো মই আৱিষ্কাৰ কৰিছোঁ। তেওঁ কৈছে যে আমাৰ মানুহ এইবোৰ জানিছিলে, আমাৰ মানুহ গছে গছে বিয়া দিছে, বিভিন্ন ৰিচুৱেলছ কৰিছে, কিবা কিবি কৰিছে, আমাৰ মানুহ এইটো জানিছিল। মই খালি মডাৰ্ণ ইকুইপমেণ্টৰ মাজেৰে তোমালোকক দেখুৱাই আছোঁ যে গছৰ প্ৰাণ আছে। অৰ্থাৎ বস্তুবোৰ আমাৰ। আজি আমি ছ'চিয়েল ফৰেষ্ট্ৰিৰ কথা কৈছোঁ, গছ লগোৱাৰ কথা কৈছোঁ। আজিৰ পৰা 2500 বছৰ আগত চন্দ্ৰগুপ্ত মৌৰ্য ৰাস্তাৰ দুইফালে গছ লগাইছে। আজি আমি ছ'চিয়েল ফৰেষ্ট্ৰিৰ কথা কৈছোঁ, অল অভাৰ ৱৰ্ল্ড হৈ আছে, হয়? তোমালোক যদি শকুন্তলা পঢ়া চোৱা, ৰজা দুষ্মন্ত গৈ আছে, বেলেগ বেলেগ ঋষিবোৰ কৈছে ৰাজন তুমি ৰখা,
পথৰ পৰা নামা বনমচৰ্ম খোলা তিনি ধৰণে দেখা কৈছে কিয় কৈছে এইটো জংঘল তপবন হয় এইটো জংঘলৰ মাজেৰে এনেকৈ যাব নোৱাৰা অৰ্থাৎ সেই সময়তে আমাৰ এই কনসেপ্টটো আছিল যোৰ পৰা অল ওভাৰ ওয়াৰ্ল্ড আজি এই কনসেপ্টটো গ্ৰহণ কৰিছে আজিৰ দিনত আমি তাক স্যাংচুৰীজ এণ্ড ন্যাশনাল পাৰ্ক অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান বুলি মই দুই তিনিটা কথা এই কাৰণে কলো যে মনৰ মাজত আমাৰ সেই চেতনাটো আহিব লাগে যেটো আমাৰ বস্তু যেটো আমি বাহিৰৰ পৰা শিকা নাই বহু ক্ষেত্ৰত হয় কি আমি টাৰ্মিনোলজি ইউজ কৰো আমি কিছুমান কথা কিছুমান শব্দ আমি ব্যৱহাৰ কৰো ইকোলজি ফুড চেইন কিবা কিবি ব্যৱহাৰ কৰো কিন্তু আমাৰ ক্লিয়াৰিটি নাথাকে যেতিয়ালৈকে ক্লিয়াৰিটি নাথাকিব তেতিয়ালৈকে এই জ্ঞানটো আমি খুটুৱাব নোৱাৰিম আৰু যদি ক্লিয়াৰিটি নাথাকে তেনেকুৱা জ্ঞান আমাৰ থাকিব আমি বুজি পাম কিন্তু আমি নিজে কামত লগাব নোৱাৰিম বস্তু তো ক্লিয়াৰিটিটো বহুত ডাঙৰ কথা হয় না নহয় তো আমি বহু ক্ষেত্ৰত ভাবো আমাৰ ক্লিয়াৰিটি আছে কিন্তু আমি যেতিয়া প্ৰয়োগ কৰিব যাওঁ তেতিয়া সামগ্ৰিক ক্লিয়াৰিটি নাই সে ফৰ এক্সাম্পল এনে মই সুধিছো ছাত্ৰ ছাত্ৰীসকলক চৰাই কাক কয় চৰাই মই যদি সুধো চৰাই কাক কয় কি ক'ব কোনে ক'ব লাহে হাত দাঙিলে হ'ল লাহে সময় বেছি নাই টাইম ৱেষ্ট কৰিব নোৱাৰো ফটাফট ৰিয়েকশ্যন দিব চৰাই কাক কয় কোনে ক'ব লাগিল না খবৰ নাই ইমান সহজ কথা তাৰমানে ক্লিয়াৰিটি নাই মনৰ মাজত কনফিডেন্স নাই কম ভুল হ'ব নেকি এনেকুৱা এটা ভাৱ ইমান সহজ কথা আমি ক'ব পৰা নাই এনেকুৱা নহয় যে আমি নাজানো চৰাই কাক কয় আমি জানো চৰাই কাক কয় কিন্তু আমি ক'ব পৰা নাই যেতিয়া সুধো পটককৈ কোনো ক'ব পৰা নাই কোনে ক'ব চৰাই কাক কয় যদি কোনো নকয় মই ধৰি লম কি ক্লিয়াৰিটি নাই ক'ব নোৱাৰে নাই ক'ব নোৱাৰে কোনে ক'ব চৰাই কাক কয় নাই গুণগুণাই লাভ নাই ভুল হলে হ'ব মইতো বহুত কথা নাজানো কি আছে ভুল হ'বই পাৰে ভুল হলে কি হ'ব মই সব কথা জানো নেকি সবে হা বাৰ্ডছ তো চৰাইৰ ইংৰাজী নাম বাৰ্ডছ কাক কয় সেইটোৱে সুধিছো মই বাহ আৰু ক'ব কোনোবা চৰাই বাৰ্ডছ মানে ইংৰাজী বাৰ্ডছ হিন্দীত হা শিওৰ ওকে বঢ়িয়া বহা বহা থ্যাংক ইউ যে কৈছা যে সেইকাৰণে দুজনকে থ্যাংক ইউ উৰি তো বাদুলি উৰি ফুৰে হয় না নহয় পখিলা উৰি ফুৰে ক'ত উৰি ফুৰা বস্তুই যদি চৰাই হয় তো পখিলাও তো উৰি ফুৰে বাদুলি তো উৰি ফুৰে নহল না কথা লাগিল না খোপা তাৰমানে ক্লিয়াৰিটি নাই না মই উদাহৰণটো এই কাৰণেই দিছো নহলে মনৰ মাজত সেই চেতনা নহ'ব হয় মানুহটো কি কৈ গ'ল আছে তো আমাৰ ক্লিয়াৰিটি এনেকুৱা এটা ধাৰণা হ'ব পাৰে তো ক'ব নোৱাৰা না চৰাই কাক কয় ক্লিয়াৰিটি নাই সে মই আজি কৈ দিও আৰু জিন্দগীত পাহৰি নাযাবা কোনো দিন পাহৰি নাযাব কোনো চৰাই কাক কয় যাৰ পাখি আছে যাৰ ফেদাৰ আছে সিহে চৰাই বাস সি উৰিব পাৰিব পাৰে উৰিব নোৱাৰিবও পাৰে সি বালিত থাকিব পাৰে পানীত থাকিব পাৰে বৰফত থাকিব পাৰে কৰবাত গছ গছনি নোহোৱা ঠাইত থাকিব পাৰে যাৰ পাখি আছে অৰ্থাৎ যাৰ ফেদাৰ আছে বাংলাত যাৰ পালক আছে সিহে চৰাই হয় না নহয় বল না এতিয়া আৰু ভাবি লোৱাৰ কোনো কথা নাই তে এনেকুৱা কথাবোৰ আমাৰ ক্লিয়াৰিটি নাথাকে বহু সময় আমি ভাবি থাকো যে জানো কিন্তু আমি খুটুৱাব নোৱাৰো কামটো এতিয়া ধৰা আমি ওয়াইল্ড লাইফ কনজাৰভেশ্যন লৈ পেলাই কথা পাতিম হয় না মই যদি কওঁ যে ওয়াইল্ড লাইফ কাক কয় কি ক'বা কাক কয় মই গ্ৰুপটোক অলপ বুজি ল'ব বিচাৰিছো তেতিয়াহ'লে মই সেইটো লেভেলত কথা পাতিম হয় না নহয় নহ'লে তোমালোকে জনা কথাটো কৈ থাকিলে বৰ হ'বা যে জনা কথাকেইটা কৈ থাকে আছে মানুহ কাক কয় ওয়াইল্ড লাইফ কাক কয় ওয়াইল্ড লাইফৰ অসমীয়া কি ওয়াইল্ড লাইফৰ অসমীয়া কি হা কোৱা জোৰে কোৱা একো নাই কি ঠিকেই তো কৈছা বন্যপ্ৰাণী ওকে ফাইন বঢ়িয়া কনফিডেন্টলি ক'ব লাগে কোনো নহয় ভুল হ'লে হ'ব মইতো বহুত কথা নাজানো চবে বহুতে বহুত কথা নাজানো কাক কয় ওয়াইল্ড লাইফ কাক কয় কোনে ক'ব ক'ব নোৱাৰা হা জীবন প্রাণী মানে জঙ্গলত বা ঠিক ঠিক বঢ়িয়া থ্যাংক ইউ বহা যিকোনো ভাষাত ক'ব পাৰা কারো যদি ভাবিস যে দেশি ভাষাত কইম দেশিত কইলে যেই ভাষাত কমফর্টেবল ফিল হয় ওই ভাষাত কইলে দেশিত কবা পায় তাহাই বাংলাত কবা পায় তাহাই অসমীয়াত ক'ব পারে যি ভাষা হ্যাঁ ঠিক আছে বঢ়িয়া কিন্তু জঙ্গলত যদি না থাকে কি ওয়াইল্ড লাইফ নহব নাকি তো জঙ্গলত নাই কিন্তু জঙ্গলত নাই ওয়াইল্ড লাইফ নহব নাকি লাগিল না খুব আৰু কাক ক'ব ক্লাৰিটি নাই তাৰ মানে আমি বুজি পাওঁ আৰু বন্যপ্ৰাণীৰ অসমীয়া কৰিলে কোনে
এই ওয়াইল্ড লাইফৰ অসমীয়া কৰিলে বন্য প্ৰাণী নহয় জানো ঠিক কথাটো আসলে হ'ব লাগে বন্য প্ৰাণ বিনা গছ-গছনিও তাৰ ভিতৰত ইনক্লুড হৈ থাকে হয় না আৰু এইটোও কেতিয়াও পাহৰি নাযাবা কাক বন্য প্ৰাণী কয় সেইটোও পাহৰি নাযাবা এটা সিম্পল এটা শব্দ which is not domesticated যেটো গৃহপালিত নহয় সেইটোৱে বন্য প্ৰাণী বাস সিম্পল সি চিটি থাকিব পাৰে সি তোমাৰ স্কুল ঘৰত থাকিব পাৰে তোমাৰ ঘৰত যেটো জেঠি আছে সেইটোও বন্য প্ৰাণী হয় না নহয় সেইটো এটা বদ্ধমূল ধাৰণা জংগলত থাকিব লাগিব বনত থাকিব লাগিব ইটস নট দ্যাট তোমাৰ বাগানৰ পখিলাটোও বন্য প্ৰাণী হয় না নহয় which is not domesticated যেটো গৃহপালিত নহয় সেইটোৱে বন্য প্ৰাণী হল না তো ক্লাৰিটি নাথাকে না আমাৰ ওকে ঠিক তেনেকৈ আমি বায়োডাইভাৰ্চিটি শব্দটো কৈ আছো না এই বায়োডাইভাৰ্চিটি শব্দটোৰ ক্লাৰিটি আমাৰ থাকিব লাগিব আজি হোল ডিসকাশনটো যদি আমাৰ বায়োডাইভাৰ্চিটি কাক কয় এই ক্লাৰিটি যদি হৈ যায় তেতিয়ালে আমাৰ বন্যপ্ৰাণী সংৰক্ষণৰ 80% কথাটো আমি বুজি পাম নহলে হ'ব কি লেকচাৰ শুনা হ'ব ঠিক আছে সময়টো গল আমি বুজি নাপাম সেইকাৰণে বায়োডাইভাৰ্চিটি শব্দটো নুবুজালৈকে মোক আগবাঢ়িব নিদিবা দেই কোনোবা যদি নুবুজা হাত দাঙিলে লাগে মই বুজা নাই আকৌ কওঁ ঠিক আছে লাষ্ট 40 years 40 বছৰ ধৰি পেলাই বন্যপ্ৰাণী সংৰক্ষণ পৰিৱেশ সংৰক্ষণ সম্পৰ্কে যিটো শব্দ সবতকে ব্যৱহাৰ হৈছে বেছি সেইটো হ'ল বায়োডাইভাৰ্চিটি অসমীয়াতে আমি জৈৱ বৈচিত্ৰ্য বা জীৱ বৈচিত্ৰ্য বুলি কৈছো হয় না এতিয়া আমি বুজি পাব লাগিব কাক জৈৱ বৈচিত্ৰ্য কয় বায়োডাইভাৰ্চিটি কাক জীৱ বৈচিত্ৰ্য কাক জীৱ মানে গম পোৱা হয় না নহয় জীৱ মানে প্ৰাণ বৈচিত্ৰ্য মানে বিধে বিধে প্ৰাণ হয় না জৈৱ বৈচিত্ৰ্য কথাৰ অৰ্থ মানে বিধে বিধে প্ৰাণ সিম্পল একদম এক কথা হয় না বিধে বিধে প্ৰাণ মানে গম পোৱা না এই কোনোটো ঢেকীয়াপতীয়া বাঘ কোনোটো কুকুৰ কোনোটো নাহৰফুটুকী বাঘ কোনোটো ভাটৌ চৰাই কোনোটো ধনেশ চৰাই কোনোটো আম গছ কোনোটো কঁঠাল গছ হয় না এই যে বিধে বিধে প্ৰাণ এই একেলগে আহিব জৈৱ বৈচিত্ৰ্য বুলি কয় হল এইখিনি ক্লিয়াৰ হল মোক নকলে বুজি নাপাম হল ক্লিয়াৰ বডি ল্যাঙ্গুৱেজত ক'ব লাগিব নহলে তো মই বুজি নাপাওঁ না ভেকেন্ট হৈ থাকিলে বুজি নাপাওঁ ৰিয়াকশ্যন দিয়েতো সবতকে ডাঙৰ কথা তুমি যদি কোনো কথা বুজি নোপোৱা ক'লে মই বুজি পোৱা নাই বাস কিন্তু সবতকে ডিট্ৰিমেন্টৰ কথা তুমি যদি ৰিয়াকশ্যন দিব না গোটেই জীৱনত আগবাঢ়িব নোৱাৰিবা নাজানিলে ক'ব লাগে নাজানো কিনো আছে বুজা নাই হয় না ওকে এতিয়া বায়োডাইভাৰ্চিটি তোমালোকে আৰু একক আগত জানিব লাগে বায়োডাইভাৰ্চিটি মানে তিনিটা ভাগ এইটো মনত ৰাখিবা নোট চট কৰাৰ প্ৰয়োজন নাই দেই মূৰত ৰাখা নোট কৰিব গ'লে না নোট হ'ব না মূৰত থাকিব একোই নহ'ব বায়োডাইভাৰ্চিটিৰ তিনিটা ভাগ এটা হ'ল প্ৰজাতিৰ বৈচিত্ৰ্য স্পিচিছ ডাইভাৰ্চিটি প্ৰজাতিৰ বৈচিত্ৰ্য মানে কি এই বিধে বিধে প্ৰজাতি কোনোটো ঢেকীয়াপতীয়া বাঘ কোনোটো নাহৰফুটুকী বাঘ কোনোটো বনবুন্দা হাপা হয় না নহয় কোনোটো ধনেশ চৰাই কোনোটো শালিকা চৰাই কোনোটো মলুৱা বান্দৰ কোনোটো সোণালী বান্দৰ এই যে বিধে বিধে প্ৰাণ এইটো প্ৰজাতিৰ বৈচিত্ৰ্য বুলি কয় এইটো জৈৱ বৈচিত্ৰ্যৰ এটা ভাগ হল ক্লিয়াৰ হল কথাটো এইটো প্ৰজাতিৰ বৈচিত্ৰ্য জৈৱ বৈচিত্ৰ্যৰ এটা ভাগ দ্বিতীয় ভাগটো হ'ল যে হ্যাবিটেট ডাইভাৰ্চিটি বাসস্থানৰ ভিন্নতা কেনেকুৱা যে আমি এক ধৰণৰ ঘৰ বনাই থাকো তুমি অৰুণাচল যোৱা যে চাংঘৰ বনাই থাকে ঘৰটো বেলেগ ৰাজস্থানত যোৱা শকত শকত ৱালৰ ঘৰ বনাই থাকে তুমি যদি সাঁওতাল এৰিয়াত যোৱা তাৰ মাটিৰ ঘৰবোৰ বেলেগ এই যে বাসস্থানৰ যে ভিন্নতা এইটো হ্যাবিটেট ডাইভাৰ্চিটি বুলি কয় হল ক্লিয়াৰ হল কথাটো হল না হল ওকে হোৱা নাই কথা আৰু সহজভাৱে ক'ব বিচাৰোঁ ওকে ধৰা এটা জংঘল এটা হাবি তাতে ঢেকীয়াপতীয়া বাঘ আছে হয় না ঢেকীয়াপতীয়া বাঘৰ কাৰণে এটা সুকীয়া বাসস্থান আছে এই একে জংঘলত হাবিত নেউল আছে নেউলৰ কাৰণে সুকীয়া বাসস্থান আছে এই একে হাবিত ভালুক আছে ভালুকৰ কাৰণে সুকীয়া বাসস্থান আছে আমি কিন্তু এটা জংঘল দেখা পাই আছো এটা হাবি কিন্তু প্ৰত্যেকটো প্ৰজাতি ভেদে বাসস্থানবোৰ বেলেগ বেলেগ তাতে ধনেশ চৰাই আছে ধনেশ চৰাইৰ কাৰণে বাসস্থান বেলেগ তাতে ভাটৌ চৰাই আছে ভাটৌ চৰাইৰ কাৰণে বাসস্থান বেলেগ হয় না আমি এটা জংঘল দেখা পাওঁ কিন্তু প্ৰত্যেকটো প্ৰজাতি ভেদে বাসস্থানবোৰ বেলেগ বেলেগ ওয়েটল্যান্ডৰ ক্ষেত্ৰতো কথাটো প্ৰযোজ্য আমি এটা বিলত চেঙেলী মাছ থাকে এটা বিশেষ জায়গাত চেঙেলী মাছ থাকে বামি মাছ এটা বিশেষ জায়গাত থাকে ৰৌ মাছ এটা বিশেষ জায়গাত থাকে চিঙি মাছ এটা বিশেষ জায়গাত থাকে হয় না নহয় আমি এটা বিল দেখা পাওঁ বা এটা ওয়েটল্যান্ড দেখা পাওঁ এটা পুখুৰী দেখা পাওঁ কিন্তু প্ৰত্যেকটো প্ৰজাতি ভেদে বাসস্থানবোৰ বেলেগ হয় না নহয় এই যে ভিন্নতা এইটো হ্যাবিটেট ডাইভাৰ্চিটি বা প্ৰজাতিৰ ভিন্নতা বুলি কয় হল ক্লিয়াৰ হল না আচ্ছা 3 নম্বৰটো হ'ল যে জেনেটিক ডাইভাৰ্চিটি জিনগত ভিন্নতা মানে কি একে প্ৰজাতিৰ ভিতৰত যেটো ভিন্নতা আছে তাক জিনগত ভিন্নতা বুলি কয় বুজিছা না বুজিলা এটা উদাহৰণ দিছো ফৰাক জিনগত ভিন্নতাৰ এটা উদাহৰণ কোনে আকৌ কৈছো না নুবুজাকে বুজিলো বুলি নকল
জিনগত ভিন্নতা মানে একেই প্ৰজাতিৰ ভিতৰত যিটো ভিন্নতা আচ্ছা মই আৰু সহজকৈ কওঁ ওকে থ্যাংক ইউ কোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ কিন্তু এইটো প্ৰজাতিৰ ভিন্নতা হৈ গ'ল না এইটো জিনগত ভিন্নতা নহ'ল মই ক'লো হা কোকিলাৰ বিভিন্ন ৰঙৰ কোকিলা আছে ওকে গ্ৰেট বাহ ধান আছে হা ধান বেলেগ ধান বেলেগ বেলেগ ধান আছে ওকে বাহ ঠিক আছে বঢ়িয়া কোৱাৰ কাৰণে ধন্যবাদ কিন্তু যে বেলেগ বেলেগ ধান আছে না এইটো প্ৰজাতিৰ ভিন্নতা কোনোটো খালি ধান কোনোটো ভোগ ধান কোনোটো কালিজিৰা ভোগ এইটো প্ৰজাতিৰ ভিন্নতা পখিলা বিভিন্ন ৰঙৰ পখিলা এইটো নামে কেৱল আমি পখিলা কওঁ কিন্তু চুলি টেক্সচাৰ বেলেগ মেণ্টাল কেটা বেলেগ কোনোবা খঙাল পৰকে খং উঠে হয় না নহয় কোনোবা লাহে ধীৰে খোজকাঢ়ে কোনোবা তিত প্ৰজাতিৰ ভিন্নতা বাসস্থানৰ ভিন্নতা আৰু জিনগত ভিন্নতা গোটেইবোৰ কথাৰ এটা মাত্ৰ শব্দ বায়োডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ্য আমাক যদি সোধা হয় মেছেজ বিজ্ঞানে কি কৰে আমি যদি কওঁ যে আমি বায়োডাইভাৰ্চিটি কনজাৰভেশ্যনৰ কাৰণে কাম কৰোঁ বা আমি জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে কাম কৰোঁ তেতিয়া বুজিব লাগিব সিহঁতে প্ৰজাতি সংৰক্ষণৰ বাবে কাম কৰে প্ৰজাতিৰ বাসস্থান সংৰক্ষণৰ বাবে কাম কৰে আকৌ একেই প্ৰজাতিৰ ভিতৰত যিটো ভিন্নতা তাৰ সংৰক্ষণৰ বাবে কাম হয় না ইমান কথাৰ মাত্ৰ এটা শব্দ হ'ল এইখিনি ক্লিয়াৰ হ'ল না নাই কাৰোবাৰ হোৱা নাই নেকি ক্লিয়াৰ হ'ল হা হা বহি কওক Black Panther हाँ तो melanistic variation हाँ leopard और geo हाँ इनको तो variation to give না হেতু এটা বেলেগ প্ৰশ্ন ব্ল্যাক প্যান্থাৰ বুলি আমাৰ একো নাই প্যান্থাৰ পাৰ্ডাস লেপাৰ্ডৰ কলা বাচ্চা কেতিয়াবা হয় লেপাৰ্ডৰ বা তিনিটা কালাৰ আছে ইয়েলো ব্ল্যাক এন্ড হোৱাইট যেতিয়া ব্ল্যাক কালাৰটো ডমিনেট কৰে হেতু কলা বেছি হয় হেতু আমি ব্ল্যাক প্যান্থাৰ বুলি কওঁ বাট ইট ইজ আ সিঙ্গল স্পিসিস একে স্পিসিস সেম স্পিসিস ওকে হল আৰু কিবা ওকে এতিয়া সবতকৈ ডাঙৰ প্ৰশ্নটো হ'ল why biodiversity is important জৈৱ বৈচিত্ৰ্য কিয় দৰকাৰ কিয় ইমান ইম্পৰ্টেন্ট তাৰ কাৰণটো হ'ল আমি জীয়াই আছো জৈৱ বৈচিত্ৰ্যৰ ওপৰত বুজিছা না আমি যে বজাৰত যাওঁ আমি ভাবো কি মানি ইজ দ্য পাৱাৰফুল টকা সবতকৈ পাৱাৰফুল টকা পাৱাৰফুল নহয় টকা তোমাক সিকিউৰ কৰিব নোৱাৰে টকা তোমাৰ পৰৱৰ্তী প্ৰজন্মক সিকিউৰ কৰিব নোৱাৰে টকা তেতিয়ালৈকে কাৰ্যকৰী হ'ব যেতিয়ালৈকে তুমি এটা আদৰ্শ জৈৱ বৈচিত্ৰ্যপূৰ্ণ অঞ্চলত তুমি থাকিবা তেতিয়ালৈকে টকা কামত দিব এতিয়া তুমি পইচা দিছা কাট লাগে গ্ৰামকে কাট পেলাই দিছে এতিয়া তুমি পইচা দিছা বাঁহ লাগে গ্ৰামকে বাঁহ দি দিছে এতিয়া তুমি পইচা দিছা মাছ লাগে গ্ৰামকে মাছ দি দিছে যদি প্ৰকৃতিৰ বস্তুবোৰ নাথাকে টকা দি হ'ব কেনেকৈ আমাৰ ডিব্ৰুগড়ৰ কথা কৈছো ডিব্ৰুগড়ত যদি 11টা 12টাৰ ভিতৰত যাওঁ আমি থলুৱা মাছটো কিনো 800 টকাৰ পৰা 1200 টকাৰ ভিতৰত থলুৱা মাছ খতম তুমি যদি দেৰিকে যোৱা যদি কোৱা 1 লাখ টকা দিম 1 কেজি মাছ দিব নোৱাৰি তাৰপিছত যদি মটৰচাইকেল লৈ পেলাই দৌৰি মৰি 1 কেজি মাছ লৈ আহিব সেইটো বেলেগ কথা কিন্তু তাৎক্ষণিকভাৱে সি দিব নোৱাৰে তাৰ মানে কি হ'ল তাৰ মানে বায়োডাইভাৰ্চিটি ইজ মোষ্ট ইম্পৰ্টেন্ট এই তোমালোকৰ যে হেলথ যে ভাল তোমালোকে এটা সুন্দৰ চিন্তা লৈ আহিছা মন লৈ আহিছা কেনেকৈ ৰাতিপুৱা উঠি ঔষধ খুৱাই দিয়ে নেকি সেইটো নহয় না তোমালোকৰ মা দেউতাৰ পৰা তোমালোকে সেইটো পাইছা এই জেনেটিক ইনপুটটো আহিছে তোমালোকৰ পৰা তোমালোকৰ সন্তান সন্ততিৰ ওচৰত যাব এতিয়া তুমি যদি ফৰ্মালডিহাইড দিয়া মাছ খোৱা তুমি যদি জেনেটিক্যালি কম্পোজ বস্তু খোৱা পেস্টিসাইড খোৱা উইডিসাইড খোৱা ইমিউনিটি কমিব তোমার যেটো বাচ্চা হ'ব এই বাচ্চাবোৰৰ ইমিউনিটি কমিব আৰু ইমিউনিটি কমিলে কি হয় করোনা আমাক শিকাই দিছে এই সময় দুগলিয়া নকৰো হয় না সো জৈৱ বৈচিত্ৰ্য সবতকৈ ডাঙৰ কথা আমি কি ভাবো জানা আমি ভাবো যে আমি পাওয়ারফুল সবতকৈ বেছি পাওয়ারফুল মানুহ এনেকুৱা এটা অহংকাৰী প্ৰজাতি সবতে আমি আমাৰ কীৰ্তি দেখা পাওঁ কোনোবা কই মাইকটো বনাইছে কোম্পানীৰ নাম লিখা আছে কোনোবা কই চশমা বনাইছে চশমাটোৰ কোম্পানীৰ নাম লিখা আছে কোনোবা পোডিয়াম বনাইছে কোনোবা কলেজ বনাইছে সবতে আমি আমাৰ কীৰ্তি দেখা পাওঁ আমি বেলেগ বেলেগ প্ৰজাতিক ইগনোৰ কৰো অবজ্ঞা কৰো কিন্তু তুমি ভালকে যদি চোৱা কোনো বস্তু আমি বনাব পৰা নাই তোমাৰ চকুৰ আগত যি বস্তু আছে একো বস্তু বনাব পৰা নাই আমি কি কৰিছো মাদাৰ নেচাৰত বস্তুবোৰ আছিলে প্ৰকৃতি মানসৰত আছিলে আমি খালি আমাৰ সুবিধাৰ নিচিনাকে তাক ৰূপান্তৰহে কৰি দিছো সো আমি সৃষ্টিৰ জনক নহয় আমি ৰূপান্তৰহে শিকো আমি আমাৰ সুবিধাৰ নিচিনাকে ৰূপান্তৰহে কৰি লৈছো সো বায়োডাইভাৰ্চিটি ইজ মোষ্ট ইম্পৰ্টেন্ট আৰু বায়োডাইভাৰ্চিটি সবতকৈ বেছি ক'ত আছে কোৱাচোন ক'ত ফৰেষ্ট ওকে ফাইন এটা সিঙ্গল স্পিসিস এটা প্ৰজাতি আমাৰ অৰ্থনৈতিক বুনিয়াদ পৰিৱৰ্তন কৰি দিছে এটা ওয়াইল্ড স্পিসিস এটা বনৰীয়া প্ৰজাতি কি কোৱা ক'ব পাৰিবা কোনবা এটা প্ৰজাতি আমাৰ অৰ্থনৈতিক অৱস্থাটো পৰিৱৰ্তন কৰি দিছে উন্নত কৰি দিছে কি কি ৰাইনো কোন এটা অসমৰ বলে হ'ব অসমৰ ওয়ান রাইট ওকে থ্যাংক ইউ কোৱাৰ কাৰণে বহুত ধন্যবাদ এটো হয় কিন্তু বেসিক কথা হল চা টি ইজ এ ওয়াইল্ড স্পিসিস হয় না জঙ্গলত আছে আমাৰ জনগোষ্ঠীৰ মানুহখিনি খুন্দি সুন্দি খাইছিল তেনেকে কিবা কিবিকে
তাৰপিছত ব্ৰিটিছ আহিলে সেইটো কমাৰ্চিয়েলাইজ কৰিলে তাত তাৰ কাৰণে আমাৰ ইকনমিক অৱস্থাটোৰ পৰিৱৰ্তন হৈ গ'ল জংঘলত এতিয়াও হাণ্ড্ৰেডছ অফ ইডিবল প্লান্টছ আছে আমি খাই আছো বিভিন্ন শাক বিভিন্ন মূল বিভিন্ন পাত আমি খাই আছো কিন্তু তাৰ এনালাইসিস হোৱা নাই হয়তো এইবোৰ খোৱাৰ কাৰণে আমাৰ কেঞ্চাৰ হোৱা নাই হয়তো এইবোৰ খোৱাৰ কাৰণে আমাৰ বেলেগ বেলেগ বেমাৰ হোৱা নাই আমাৰ পৰৱৰ্তী প্ৰজন্ম সাইন্টিষ্ট হ'ব সিহঁতে এনালাইসিস কৰিব আৰু এইবোৰ দি পেলাই অল ওভাৰ ৱৰ্ল্ড আমি মাৰ্কেট কৰিব পাৰিম কিন্তু জংঘলে যদি নোহোৱা হৈ যায় তেতিয়ালে কেনেকৈ হ'ব হয় না নহয় সো জংঘল বচাব লাগে জংঘল বচোৱাৰ কথাটো যেতিয়া আহে আমি ভাবো যে গছপুলি লগাই দিলে বাস হৈ গ'ল গছপুলি লগাব লাগে গোটেই জীৱন ধৰি পেলাই গছপুলি লগাব লাগে বাট ইউ কেনট ক্ৰিয়েট এ ফৰেষ্ট তুমি গছপুলি লগাই পেলাই জংঘল বনাব নোৱাৰা জংঘল এটা ইভলিউশনাৰী প্ৰচেছৰ মাজেৰে হয় জংঘল এটা ক্ৰমবিৱৰ্তনৰ মাজেৰে আহে লক্ষ লক্ষ বছৰ ধৰি পেলাই সেই জংঘল হয় তুমি গছপুলি লগাই পেলাই এটা কাঠনি বনাব পাৰা গছৰ বাগান এটা বনাব পাৰা দেখাত সেইটো জংঘলৰ নিচিনা হ'ব কিন্তু সঁচা অৰ্থত জংঘল নহ'ব বিকজ তাতে জৈৱ বৈচিত্ৰ্য নাথাকে নহ'লে চাহ বাগান কৰি লক্ষ লক্ষ গছ লগাইছে ই টি প্লেণ্টাৰ কেইটাক আনি পেলাই এৱাৰ্ড দিব লাগিছিল ইমান গছ লগাইছে সিহঁতে কিন্তু এইটো ভেলু দিয়া নহয় কিয়নো তাতে বায়'ডাইভাৰ্চিটি নাই চ' বায়'ডাইভাৰ্চিটি মূল কথা তো বায়'ডাইভাৰ্চিটি যদি আমি সংৰক্ষিত কৰিব নোৱাৰো আমাৰ প্ৰগতিৰ মূলত কুঠাৰঘাত হ'ব আজি ফোনত কিবা প্ৰব্লেম হ'লে মই মোৰ ল'ৰাক মাতিম তোমালোকে মোৰ ল'ৰাকেও কৰো ঠিক কৰি দিছো কাৰণ আমি মেট্ৰিক পাছ কৰাৰ পিছতে টেলিভিছন দেখিছিলো তোমালোকে জন্মৰ পৰা এণ্ড্ৰইড ফোন হেণ্ডেল কৰা তোমালোকে আগবঢ়া না টেকনলজিকেল পইণ্ট অফ ভিউ তোমালোকৰ ল'ৰা ছোৱালী তোমালোকৰ নাতি নাতনি আৰু আগবাঢ়ি যাব কিন্তু তেওঁলোকৰ কাৰণে জংঘলটো ৰাখিব লাগিব জংঘল যদি নাথাকে আল্টিমেটলি ৱেটআউট হৈ যাব সব ইমান দিন অল ওভাৰ ৱৰ্ল্ড যাক ভাবিছিল যে নেগলেক্টেড এৰিয়া পিছপৰা অঞ্চল জংঘল অল অফ এ সাডেন অল ওভাৰ ৱৰ্ল্ড দেখিছে আৰে সব বায়'ডাইভাৰ্চিটি দেখোন তাতে আছে গোটেই পৃথিৱীৰ মানুহ পৃথিৱীৰ ধনী দেশবোৰ আমাক প্লান্টাৰ কৰাৰ কাৰণে চেষ্টা কৰি আছে এই লাষ্ট 20 ইয়াৰ্ছৰ ভিতৰত যদি আমি আমাৰ কমিউনিটিক আমি আমাৰ ছাত্ৰ আমি আমাৰ সমাজক যদি সংঘবদ্ধ কৰি পেলাই চেতনা জাগাব নোৱাৰো আমি আমাক লুটি লৈ যাব আমি একো কৰিব নোৱাৰো আৰু এই গ্লোবালাইজেশ্যন প্ৰচেছটো আমি বন্ধ কৰিব নোৱাৰো অৰুণাচল প্ৰদেশ আঞ্জাৱ ডিষ্ট্ৰিক্ট পাৰ স্কয়াৰ কিলোমিটাৰত 5টা মানুহ আছে তাতে 4 লেন বনাইছে কিয় ওয়ার্ল্ড ব্যাংক ফান্ড কৰি আছে ৰাস্তা বনাই আছে তাৰপিছত ৰিসোৰ্স ড্ৰেনেজ কৰি ল'ব ৰাস্তা বনোৱাত আমি বাধা দিব নোৱাৰো কিন্তু আমি সজাগ হ'ব লাগিব যদি আমাৰ ৰিসোৰ্স যাতে আমাৰ ড্ৰেনেজ কৰি ল'ব নোৱাৰে হয় না নহয় সেই চেষ্টাটো আমাৰ কৰিব লাগিব সেইকাৰণে আজি 42-43 বছৰ ধৰি পেলাই আমি জংঘল বছৰ কাম কৰি আছো এতিয়া আমাৰ 50 বছৰৰ বেছি হ'ল আৰু কিমান দিন জীয়াই থাকিম বেছি দিন জীয়াই নাথাকিম হয় না নহয় সেইকাৰণে আমি বিচাৰো যে নতুন প্ৰজন্মৰ ওচৰত অন্তত চেতনাখিনি যাওক চিন্তাটো যাওক আমাৰ বেসিক্যালি আমার জীবন আদি শিক্ষক আছে না সবে বায়োডাইভার্সিটি কনজারভেশনের কথা কইছে না নাই হ্যাঁ কি রিঅ্যাকশন নিদিয়ে কি কইছে না নাই কইছে কোন আদি শিক্ষক কোন মই খুদিন এই করে রিঅ্যাকশন দিয়ে লাহে কোন আদি শিক্ষক যে কোন আদি শিক্ষক কোন ছাত্রছাত্রীসকলক খুদিছো না কোন আমার আদি শিক্ষক হল আমার ধর্মগুরু সকল ধর্ম প্রচারক সকল হয় না নহয় আমার জি কেজন ধর্মগুরু ধর্মপ্রচারক সব বায়োডাইভার্সিটি কনজারভেশনের কথাই কৈছে তুমি যদি হিন্দু ধর্ম সোয়া সব প্রত্যেক পদে পদে একটু গছৰ পাত লাগে ফুল লাগে দীপা লাগে বেসিক্যালি বায়োডাইভার্সিটির কথা কৈছে তুমি যদি ইসলাম সোয়া হাদিসত লেখা আছে তোমার দৃষ্টি জীবন দূর যায় কিমান দূর সংরক্ষণ করার দায়িত্ব তোমার হাদিসত তুমি বায়োডাইভার্সিটি কনজারভেশনের কথা কৈছে ইসলামিক ওয়ার্ল্ডত গৈ পেলাই সোয়া ফুল পাতা এবোৰ কাৰুকাৰ্য ভৰ্তি হৈ আছে তুমি যদি খ্রিস্টানিটি সোয়া হি প্রেড বেস্ট হু লাভেড বেস্ট ঈশ্বৰৰ সৃষ্টিক যোনে ভাল পায় ঈশ্বৰ তেওঁ ভাল পায় আলটিমেটলি বায়োডাইভাৰ্সিটি কনজারভেশনের কথা কৈছে তুমি যদি বুদ্ধিজিম সোয়া সর্বে সত্তা সুখিতা হতো বেসিক্যালি সকলো যি খুব কথা কওক বেসিক্যালি বায়োডাইভার্সিটি কথা কৈছে হয় না নহয় এইবোৰ কথা কৈছে কিন্তু আমি গুৰুত্ব দিয়া নাই মই যে আগত কলো যে আমাৰ ইমান শক্তিশালী পৰম্পৰা আছিল আমিয়ে প্ৰথম জানিছিলো গছৰ প্ৰাণ আছে আমিয়ে জানিছিলো পৃথিৱী গোল সবে ভাবিছিল পৃথিৱী চেপেটা আমিয়ে খালি কৈছিলো ভূগোল হয় না নহয় ইমান জ্ঞান থকা অৱস্থা আমাৰ এই দুৰৱস্থা কিয় আমি এনেকুৱা গৈ পেলাই মানুহক বুজাব লগা হৈছে এৱাৰনেছ কৰিব লগা হৈছে কিয় এই অৱস্থা আমাৰ এনেকুৱা অৱস্থা হ'ল কিয় আমাৰ এনেকুৱা অৱস্থা হ'ল আমি প্ৰায় 1000 বছৰ স্লেভৰ নিচিনা আছিলো সাপ্ৰেছ হৈ আছিলো পৰাধীন হৈ আছিলো ডগছ এণ্ড ইণ্ডিয়ানছ আর নট এলাও কুকুৰ আৰু ভাৰতীয় একে অৱস্থা আছে 1000 বছৰ যিটো জাতি সাপ্ৰেছনত থাকিব সেইটো জাতিৰ এই অৱস্থাই হ'ব আমি স্বাধীন হলো স্বতন্ত্ৰ আমি হোৱা নাই আমাকে অক্ষর চেনাই যে পড়াশোনা করালে কোনে করালে ব্রিটিশে না এই চাকর হওয়ার কারণে যিখিনি পড়াশোনা লাগে সেইখিনি পড়াশোনা আমার করালে চাকরের যিখিনি পড়াশোনা লাগে
চাকৰ হ'ব লাগিব নে সিহঁতৰ ৰিপৰ্ট দিব লাগিব সিহঁতৰ হিচাপ ৰাখিব লাগিব সিহঁতৰ ফাৰ্ম চলাব লাগিব চাকৰ হোৱাৰ কাৰণে যিখিনি পঢ়া শুনা কৰাব লাগে সেইখিনি পঢ়া শুনা কৰালে কিন্তু আমাৰ চেতনাৰ বিকাশটো আমাৰ পঢ়া নাই স্বতন্ত্ৰভাৱে আমাৰ চিন্তা কৰাৰ কথা কোৱা নাই তো সেই কামটো আমি কৰিব লাগিব এই কামটো যদি আমি নকৰো আমাৰ অৱস্থাৰ পৰিৱৰ্তন নহ'ব মই যে ক'লো যে আমাৰ পৰম্পৰা কি আছিল শ্ৰুতি পৰম্পৰা আছিল গুৰুজনে কৈছিল আমি শুনিছিলো ধৰ্ম প্ৰচাৰকে কৈছিল আমি শুনিছিলো আইতাই কৈছে আমি শুনিছিলো শ্ৰৱণৰ মাজেৰে কৈছিল সেইকাৰণে আমাৰ যিমান জনগোষ্ঠী আছে তুমি ৰাভা চোৱা গাৰো চোৱা তিৱা চোৱা যাৰে চোৱা কাৰ্বি চোৱা ইনিচিয়েটিভ লৈছো বেছলাইন চাৰ্ভে কৰিছো হাল্লা কৰিছো মাল্টি ষ্ট্ৰাকচাৰ লেভেলত এৱাৰনেছ কৰিছো তাৰপিছতে কেবিনেট ডিচিশ্যন হৈছে তো আমি আগবাঢ়ি আহিব লাগিব আমি আগবাঢ়ি আহি আমাৰ জংগল আমাৰ বায়'ডাইভাৰ্চিটি প্ৰটেক্টেড কৰিব লাগিব আমি যদি আমাৰ বায়'ডাইভাৰ্চিটি প্ৰটেক্টেড নকৰো আমাৰ জংগল প্ৰটেক্টেড নকৰো তেতিয়াহ'লে কি হ'ব আমাৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰগতিৰ মূলতে কুঠাৰঘাত কৰা হ'ব এইটো কমাৰ্চ কলেজ তোমালোকে ডেভেলপমেণ্টৰ কথাটো বহুত শুনি থাকা না ডেভেলপমেণ্ট কাক কয় ডেভেলপমেণ্টৰ পৰিভাষা কি কনচেপ্ট ক্লিয়াৰ আছে জানো ডেভেলপমেণ্ট কাক কয় কোনে কি ক'ব উন্নতিকৰণ সেইটোতো এইটোৰ অসমীয়া হ'ল উন্নতিকৰণ বাংলা ভাষাত বেলেগ হ'ব ফাৰ্চী ভাষাত বেলেগ হ'ব সেইটোতে একেই কথা কিন্তু ডেভেলপমেণ্ট কাক ডেভেলপমেণ্ট কৰে মই জানো কি উত্তৰ আহিব টাইম আজি বেছি নাই উত্তৰ আহিব যে টকা পইচা হোৱা ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হোৱা বিদ্যা ভাল হোৱা ৰাস্তা ঘাট ভাল হোৱা এইটোৱে হ'ব না ডেভেলপমেণ্ট কথা আসলে ডেভেলপমেণ্ট সেইটো কথা নহয় আজি যদি মোৰ ঘৰটো যদি মোৰ আমাৰ সম্পত্তি ঘৰটো যদি দেউতা বেছি দিয়ে বেছি দিলে বহুত টকা পাব সেই টকা দি পেলাই দেউতা আৰাম এছ কৰিব পাৰে দামী গাড়ীত ঘূৰিব পাৰে দামী হোটেলত থাকিব পাৰে দামী মদ খাব পাৰে চব কৰিব পাৰে বুজিছা কিন্তু সেইটো আমি ফূৰ্তি কৰিম জানো সেইটো লৈ পেলাই কিয় নকৰিম এইকাৰণে নকৰিম যে আমি আমাৰ দেখোন হাহাকাৰ অৱস্থা হৈ গ'ল কি হ'ব আমাৰ চব সম্পত্তি বেছি দেখোন বহি আছে মা দেউতা হয় নে নহয় তাৰমানে ডেভেলপমেণ্ট কথাটো কেতিয়াও নিজৰ বাবে নহয় ডেভেলপমেণ্ট সদায় নেক্সট জেনেৰেশ্যনৰ বাবে আমি অকল নিজৰ ভোগ বিলাস সুখৰ কাৰণে কিছুমান কাম কৰি থাকিলে সেইবোৰ ডেভেলপমেণ্ট নহ'বও পাৰে আমাক ঠকিবও পাৰে বহুতে আমি এক্সপ্লয়টো হৈ যাব পাৰোঁ সেইকাৰণে ক্লেৰিটি আমাৰ থাকিব লাগিব এনেকুৱা কোনো কাম কৰিব নোৱাৰো আমি যিটো আমাৰ পৰৱৰ্তী প্ৰজন্মক এটা ধ্বংসৰ মুখত এটা বিপৰ্যয়ৰ মুখত ঠেলিব সেই কথাটো ভাবিব লাগিব এইটো স্পেচিফিক কোনো কথা নাই কিন্তু কথাটো ভাবিব লাগিব এই এক্টিভিটিটো মোৰ পৰৱৰ্তী প্ৰজন্মৰ হালতটো কি কৰি অৱস্থাটো কি কৰি যদি পৰৱৰ্তী প্ৰজন্মৰ জীৱন জীৱিকা সুৰক্ষিত থাকে তেতিয়াহ'লে এইটো ডেভেলপমেণ্ট আৰু এটা লাষ্ট কথা হ'ল আমাৰ অল অভাৰ ৱৰ্ল্ডত নতুন এটা কনচেপ্ট আছে যিটো আমাৰ ইণ্ডিয়ান মানুহবোৰ খুব কম জানে বা আমাৰ ল'ৰা ছোৱালীবোৰ কম জানে আমি সব ইকনমিক ইকুৱেলিটিৰ কথা কওঁ ইকনমিকেলি আমি সমান হ'ব লাগে ইকনমিক ইকুৱেলিটি আমাৰ দেশত সম্ভৱ নহয় এইকাৰণে সম্ভৱ নহয় কাৰণ হয়তো 10 জেনেৰেশ্যনৰ ধন একাটা কৰি ৰাখিছে কোনোবা কাৰোবাৰ হয়তো ষ্ট্ৰাগলটো এনেকুৱা মাইনাছৰ পৰা আৰম্ভ কৰিব লাগে মোৰ জিৰ' নহয় মাইনাছৰ পৰা উঠাটো আমি আৰম্ভ কৰিব লাগিব সেইকাৰণে ইকনমিকেলি আমি এক হ'ব নোৱাৰো কিন্তু বাস্তৱ বাট কি আমি মেণ্টেলি এক হ'ব পাৰোঁ মানসিকভাৱে এক হ'ব পাৰোঁ বেলেগ বেলেগ কাণ্ট্ৰিত প্ৰব্লেম নাই কিয়নো তাতে প্ৰফেচাৰ এটা যেনেকৈ ভাবে যিটো ঝাৰু দি আছে সিও তেনেকৈ ভাবে ডক্টৰো তেনেকৈ ভাবে হাউচ ৱাইফো তেনেকৈ ভাবে চিন্তাৰ ইমান ক্ষমতা এটা আছে এই মেণ্টেল ইকুৱেলিটিৰ বাবে আমি কাম কৰিব লাগিব জীৱিকাটো জীৱিকা যোনে খেলা চলাই আছে ঠিক আছে মোৰ জীৱিকা গৌৰৱে ক'ব বাহা মই খেলা চলাওঁ কোনোবা ঝাৰু দি আছে ঠিক আছে এইটো মোৰ জীৱিকা কোনোবা লেকচাৰাৰ সেইটো মোৰ জীৱিকা সেইটো বেলেগ কথা কিন্তু মানসিকভাৱে আমি সমান হ'ব লাগে মেণ্টেল ইকুৱেলিটিৰ বাবে আমি কাম কৰিব লাগে আৰু মেণ্টেল ইকুৱেলিটিৰ বাবে কাম ইকুৱেল হ'লেহে আমি আগবাঢ়িব পাৰিম কোনো এজন ৰিক্সা চলাব পাৰে কিন্তু সি হয়তো ডিচি লগত সমান স্কেলত কথা পাতিব পাৰিব কিন্তু মেণ্টেল ইকুৱেলিটি আছে তাৰ অৰ্থনৈতিক অৱস্থাটোৰ কোনো ডাঙৰ কথা নহয় তো সেই মেণ্টেল ইকুৱেলিটি সেই কথাটো আমাৰ মূলত থাকিব লাগিব আমি বুজিব লাগিব আৰু এটা লাষ্ট কথা হ'ল ইক'লজিকেল ছিকিউৰিটি খালি পইচাৰ ছিকিউৰিটি নহয় ইক'লজিকেল ছিকিউৰিটিও থাকিব লাগিব এতিয়া গুৱাহাটীত তুমি সেই নবীন নগৰ এই যিটো আছে ঘৰৰ দুইফালে ডাঙৰ ডাঙৰ ঘৰ বনাইছে বহুত পইচাৱালা মানুহ বৰষুণ এজাক দিলে এক তলাটো পানীৰ তলত কয় এইটো প্ৰব্লেম চল্ভ কৰি দিওঁ কাৰো ক্ষমতা নাই এইটো প্ৰব্লেম চল্ভ কৰা কিন্তু ইক'লজিকেলি আনচিকিউৰ হৈ গৈছে প্ৰকৃতিয়ে এইটো ৰিয়েক্ট কৰিছে পইচাৰে এইটো নহ'ব পইচা কোনো কামত নিদিব নৰ্থ লখিমপুৰত এবাৰ কি হ'ল বানপানী হ'ল বানপানীৰ লগে লগে 1 কঁকালমান পানী হৈ গ'ল যাৰ বহুত টকা সেই বন্ধুটো হাহা হুকুৱাই কান্দিছে যে মোৰ ৱাইফ প্ৰেগনেণ্ট এতিয়া কি কৰোঁ ক'ত লৈ যাম আৰু যাৰ পইচা নাই সিও কান্দিছে তো পইচাটো বাবে কোনো মূল্য নাথাকিব যদি আমি ইক'লজিকেলি ছিকিউৰিটি নহওঁ আৰু এই চেতনাবোৰ এই কনচেপ্টবোৰ আমাৰ দেশত আমাৰ ল'ৰা ছোৱালীক আমাৰ পৰৱৰ্তী প্ৰজন্মক আনিব লাগিব আমি কথা বতৰা পাতিব লাগিব
কিতাপ পত্ৰৰ মাজেৰে নহ'ব, অকল পঢ়া শুনা কৰিও নহ'ব, শ্ৰুতি পৰম্পৰাটো শক্তিশালী কৰিব লাগে। অকল পঢ়া শুনা কৰিলে নহ'ব, কিয় চোৱা তুমি বটানীৰ এটা ল'ৰা ব্ৰিলিয়েণ্ট ৰিজাল্ট, ই 5-7 একো চিনি নাপায়, ৰিজাল্ট কিন্তু ব্ৰিলিয়েণ্ট, 92 মাৰ্ক, জুলজি সি পাইছে 80, 85, 90, মই চাই পোক এইটো কি পোক, এইটো কি চৰাই, এইটো একো গম নাপায়, তো খুটুৱাব নোৱাৰে না। চ' কথাটো হ'ল যে আমাৰ শ্ৰুতি পৰম্পৰা শক্তিশালী কৰিব লাগিব, সঁচা অৰ্থত আমি জানিব লাগিব, সঁচা অৰ্থত জানি পেলাই আমি আগবাঢ়িব লাগিব। আমাৰ নেচাৰ্ছ বিজ্ঞানে আমি গোটেই জীৱন ধৰি এইটো কাম কৰিম, গোটেই জীৱন ধৰি তোমাক এই চেতনা যদি নাবাঢ়ে আমাৰ লাইফটো ফ্লপ, কি লাভ হ'ব? সেইকাৰণে আমি আন্তৰিকতাৰে বিচাৰো এই চেতনা যাতে জাগ্ৰত হয়। মোৰ কথা ইমান ধৈৰ্য সহকাৰে শুনাৰ কাৰণে বহুত বহুত ধন্যবাদ। এইখন কলেজৰ ফেকাল্টি, ছাৰসকল, বাইদেউসকল, কলেজৰ প্ৰিন্সিপাল, গভৰ্ণিং বডি, ছাত্ৰ একতা সভা, প্ৰত্যেকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো, শ্ৰদ্ধা জ্ঞাপন কৰিছো। থেংক ইউ।